নমস্কাৰ আসাম গভৰ্ণমেণ্ট এক্সাম প্ৰিপাৰেশ্যন চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিএছচি টেটকাম ৰিক্ৰুইটমেণ্ট হিন্দী টিচাৰ ৰিকুৱাৰমেণ্টৰ ভেৰিফিকেশ্যনত কি লাগিব আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব এই সকলোবিলাক আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। টেটকাম ৰিক্ৰুইটমেণ্ট 2025 আসাম। ইয়াতে আপোনালোকৰ অৰ্গেনাইজেশ্যন নেম হৈছে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আসাম। এক্সাম নেম হৈছে আপোনালোকৰ টেটকাম ৰিক্ৰুইটমেণ্ট TCR 2024 যি আপোনালোকৰ হৈছিলে। পোষ্ট নেম আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ হিন্দী। এডমিট কাৰ্ড ৰিলিজ ডেট হৈছে আপোনালোকৰ 25 জুলাই। ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট ডেট হৈছে আপোনালোকৰ 30 জুলাই 2025 আৰু আপোনালোকৰ এপ্লিকেশ্যন মোডটো হৈছে অনলাইন এডমিট কাৰ্ড ডাউনলোডৰ। অফিচিয়েল ৱেবছাইট আপোনালোকৰ madhyamik.assam.government.in আৰু আপোনালোকে যদি কিবা টেকনিকেল ছাপৰ্টৰ বাবে আপোনালোকে যদি কিবা সুধিব বিচাৰে তেনেহ'লে আপোনালোকে 0804230331 নম্বৰত আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া আপোনালোকে 5 বজাৰ আৰু সোমবাৰৰ পৰা শনিবাৰৰ ভিতৰত আপোনালোকে কল কৰি আপোনালোকে জানিব পাৰিব। ভেৰিফিকেশ্যনৰ বাবে আপোনালোকৰ যোগ্যতা থাকিব লাগিব আপোনালোকৰ টেটকাম ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন 2024 যি আপোনাৰ 19 জানুৱাৰী 2025ত অনুষ্ঠিত হৈছিলে তাত আপোনালোকে অৱতীৰ্ণ হ'ব লাগিব। আপোনালোকৰ এই ভেৰিফিকেশ্যনৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব যেনে আপোনালোকৰ বেচলাৰ ডিগ্ৰী এণ্ড BEd উইথ হিন্দী এজ এ ছাবজেক্ট এণ্ড ভেলিড টেট স্ক'ৰ। আৰু ইয়াতে আপোনালোকৰ হিন্দী বিষয় হিচাপে আপোনালোকে গ্ৰেজুৱেশ্যন ল'ব লাগিব আৰু আপোনালোকৰ BEd থাকিব লাগিব আৰু আপোনালোকৰ ভেলিড টেট স্ক'ৰ থাকিব লাগিব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰয়োজনীয়তাখিনি হৈছে এডমিট কাৰ্ড। আপোনালোকে যোনটো এডমিট কাৰ্ড প্ৰিণ্ট আউট কৰি ডাউনলোড কৰিছে এডমিট কাৰ্ডখন আপোনালোকে লৈ যাব লাগিব। তাতে আপোনালোকৰ ফটো ID যেনে আপোনালোকৰ আধাৰ ভোটাৰ বা পেন কাৰ্ড আপোনালোকে যিকোনো এখন অৰিজিনেল লৈ গ'লেই হ'ব। এডুকেশ্যনেল চাৰ্টিফিকেট আপোনালোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট ফৰ ক্লাছ 10, 12 গ্ৰেজুৱেশ্যন BEd আৰু টেটৰ আপোনালোকে চাৰ্টিফিকেটখিনি লৈ যাব লাগিব। আধাৰ ডকুমেণ্ট যেনে আপোনালোকে SC ST OBC PWD কেটেগৰীৰ পৰা যদি বিলং কৰে তেনেহ'লে আপোনালোকে সেই চাৰ্টিফিকেটখিনি আপোনালোকে লগত লৈ যাব লাগিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইফ এপ্লিকেবল যদিহে তাত প্ৰযোজ্য হয় এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট তেনেহ'লে আপোনালোকে সেয়াও লৈ যাব লাগিব। আৰু এনি এডিশ্যনেল ডকুমেণ্ট যদি আপোনালোকৰ এডমিট কাৰ্ডত যদি বিশেষভাৱে কোনো যদি এডিশ্যনেল ডকুমেণ্টছৰ কথা উল্লেখ থাকে তেনেহ'লে আপোনালোকে সেইবিলাকো লৈ যাব লাগিব। আৰু কেণ্ডিডেটে মাষ্ট এপেয়াৰ হ'ব লাগিব সেইটো স্থানত যোনটো স্থানৰ বিষয়ে এডমিট কাৰ্ডত উল্লেখ থাকিব। এডমিট কাৰ্ডত উল্লেখ থকা স্থান আৰু নিৰ্দিষ্ট সময়ত আপোনালোকে সেই স্থানত উপস্থিত থাকিব লাগিব। আজিৰ ভিডিঅ'টোত ইমানে, লগ পাম অন্য এটি ভিডিঅ'ত। থেংক ইউ।